সকলোকে শুভ ৰাতিপুৱা বুলি কৈ আহিছোঁ মই মৰ্ণিং ৱাক কৰিবলৈ। মাজে মাজে মানে আহোঁ, বৰষুণ যদি নিদিয়ে ৰাতিপুৱা সময়ত। যে কি নহওক, এই গছজোপা কোনে কোনে চিনি পাইছে বাৰু? মই ফটাফট ছিঙিবলৈহে লাগিছোঁ। ছিঙি এইফালে দলিয়াই গৈছোঁ। মানে হাবিৰ মাজত আছে, তলত ঢেৰ জেং জাবৰ পৰি আছে। যে কি নহওক, এই গছজোপা আটাই চিনি পাইছেই। এইজোপা হৈছে নাফাফু। নাফাফু মানে ধৰক দেখাত এই যে চাধা গছজোপা লেখীয়া, নহ'লে ধৰক আৰু এবিধ এনেকুৱা আছে, মই নামটো এতিয়া পাহৰি গৈছোঁ, কৈ আছোঁ বাৰু আপোনালোকক। ধপাত তিতা গছ এজোপা আছে। ধপাত তিতা গছজোপাৰ দৰে দেখিবলৈ একেই। নাফাফু মানে আগতে আমাৰ মাৰ যেতিয়া হাই প্ৰেছাৰ আছিলে, মাজে মাজে আগবিলাক নি বইল কৰি কৰি খায়, পাতত দি খায়। এইফালে হাতী ভেকুৰী দেখিছে নহয়, হাতী ভেকুৰী ঢেৰ ওলাইছে, ছিঙি আছোঁ। মানে এইবিলাক বস্তু হৈছে সাৰ জাবৰ নিদিয়াৰ লগতে আমাৰ ধৰক হাই প্ৰেছাৰ বা কলেষ্ট্ৰল কমাই দিয়া এনেকুৱা ধৰণৰ কিছুমান কাম কৰে। সেয়েহে মাজে মধ্যে এইবিলাক খাই থাকিব লাগে। সদায় খাব নালাগে, কিন্তু সপ্তাহত 2-3 দিন খাব পাৰে আৰু। এয়া চাওক, বৰাবৰ ছিঙি আছোঁ। এয়া হাতী ভেকুৰী। বতৰটো বেয়া কৰি আহিছে, যেই নহওক। এইফালে কুকুৰটো লগত আহিছিলে, কিনো ঘাঁহ বন বিচাৰি আছে, দৰৱ বিচাৰি আছে। চাওকচোন, বন দৰৱসমূহ আমিহে চিনি নাপাওঁ, কুকুৰে কিন্তু খুব ধুনীয়াকৈ চিনি পায়। চাওকচোন, বিচাৰি বিচাৰি কেনেধৰণে খাই আছে। যে কি নহওক, আকৌ অলপ মানে নাফাফু গছ ছিঙিছোঁ, লগতে নাফাফু আৰু আলু এনেধৰণে দিছোঁ। এইখিনি পিঁয়াজ আৰু নহৰু দি ভাজিম। এইফালে হাতী ভেকুৰী বইল কৰিম। এইফালে ভোল, অমিতা, কাম বাকীখিনি চলি আছে, আপোনালোকে চাই থাকক। নাফাফু আলু ভাজি হৈ গ'ল, সম্পূৰ্ণ দেখুৱাই দিয়া নাই। সকলোৱে এনেধৰণে ভাজিব জানেই, বা বইল কৰিও খাব পাৰে। এইফালে মাছ অকণমান আছিলে, কোমোৰা অমিতা মিশ্ৰণ কৰি এনেধৰণে বনাই ল'লোঁ। বাকী দুপৰীয়া সময় লগতে সকলোকে দুপৰীয়া সম্ভাষণ জনালোঁ। এতিয়া দুপৰীয়া ৰেডি। এয়া নাফাফু ভাজি, এয়া মানুহটো, ল'ৰা ছোৱালী মোৰ 4টাহে আমি ফেমিলি। লগতে মাছ অকণমান আছিলে, কোমোৰা চোমোৰা দি এনেধৰণে ভাঙি চিঙি বনাই দিলোঁ আৰু জোৰাইছোঁ মানে। সকলোকে দুপৰীয়া সম্ভাষণ জনাই আজিলৈ আহিছোঁ। বাই বাই।